জনালোঁ। আপোনালোকে গম পাইছে মই এটা ওমকাৰ ৱাটাৰ টেংক ক্লিনিং বুলি এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছোঁ। যিহেতু সেইটোৰ লগত জড়িত আজি এটা নতুন বস্তু আপোনালোকলৈ আনিছোঁ। আমি যেনেকৈ ধৰক ব্লিচিং ইউজ কৰোঁ ঠিক তেনেকুৱা ধৰণৰ এইটো, কিন্তু ইয়াত আপোনাৰ চেণ্টটো নাই। ইয়াৰ নাম হ'ল চমক আৰু ইয়াৰ কামকেইটা আমি এনেকুৱা ধৰণে কৰিব পাৰোঁ। আপোনাৰ দমকলৰ পাৰত যি শেলাই পৰি থাকে বা লেতেৰা জেগা, তাৰপিছত পানী টেংকি ক্লিনিং কৰিবলৈ হ'লে বা পানী টেংকি পাইপলাইন ক্লিনিং কৰিব হ'লে আমি এইটো ইউজ কৰোঁ। আৰু ইয়াতকৈ ডাঙৰ কথা আৰু এটা এইটো আমি ইউজ কৰিব পাৰোঁ। আমাৰ যেতিয়া কাপোৰত দাগ লাগি যায়, ধৰক আমাৰ অসমৰ মানুহে বহুত তামোল খায়, গুটখা খায়, পিকাওঁতে যদি কাপোৰত পৰি যায়, এই পাউডাৰটো দি পেলাই যদি আপোনালোকে সেই কাপোৰটো পিকোৱা জেগাটো বা আপোনাৰ লেতেৰা হোৱা জেগাটোত যদি লগাই চাফা কৰে, তেনেহ'লে আকৌ গোটেই দাগটো ৰিমুভ হৈ যাব। আৰু এই কামটোত এই বস্তুটো মানে দামটো চাই পেলাই, দামটো বৰ্তমান ইয়াত লিখা আছে 179 ৰুপিজ অনলি। গতিকে এই বস্তুটো মোৰ তাত আপোনালোকে এভেইলেবল পাব। যদি কাৰোবাৰ দৰকাৰ হয় তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব আৰু এই বস্তুটো মোৰ পৰা লৈ যাব পাৰিব। আৰু এই বস্তুটো মানে আমাৰ অসমৰ প্ৰতি ঘৰ মানুহৰ প্ৰয়োজনীয় বস্তু। আমাৰ মানে ডেইলি আমি ব্যৱহাৰ কৰি থকা এটা বস্তু এইটো। ধৰক দমকলৰ পাৰত কাপোৰ ধোৱাৰ পিছত যেতিয়া শেলাই পৰি যায়, আমি পিছল খাই পৰাৰ সম্ভাৱনা থাকে। গতিকে এই পাউডাৰটো দি পেলাই চাফা কৰি দিলে আপোনাৰ গোটেই লেতেৰাখিনি চাফা হৈ আপোনাৰ সেই পাকাখিনি আকৌ নতুন হৈ পৰিব। গতিকে আজিলৈ এই বিষয়টোলৈ ইমানেই আপোনালোকক জনাব লগা আছিলে। গতিকে ধন্যবাদ। জয় অসম।